গোৱালপাৰা জিলা আৰক্ষীৰ উদ্যোগত আজিৰে পৰা আন্তঃ থানা ভলীবল টুৰ্ণামেণ্ট আৰম্ভ হয়। দুধনৈ জন মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত ভলীবল টুৰ্ণামেণ্ট খেল শুভাৰম্ভ কৰে গোৱালপাৰা জিলা আয়ুক্ত প্ৰদীপ টিমুং আৰু জিলা জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্ত। দুধনৈ জন মন্দিৰৰ প্ৰাংগণত আজি দুধনৈ থানা, ধূপধৰা থানা আৰু ৰংতুলি থানাৰ মাজত অনুষ্ঠিত হয়। খেলত জিলা আয়ুক্ত, জ্যেষ্ঠ আৰক্ষী অধীক্ষক, অতিৰিক্ত আৰক্ষী অধীক্ষক অনিতা হাজৰিকা, দুধনৈ সমজিলা আৰক্ষী অধীক্ষক নুপুৰ ৰঞ্জন নেওগ আদিকে ধৰি দুধনৈৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। ইফালে গোৱালপাৰা, মাটিয়া আৰু লক্ষীপুৰত তিনিখনকৈ আন্তঃ থানাৰ মাজত প্ৰতিযোগিতা অনুষ্ঠিত হয়। জিলাখনত থকা 12খন থানাৰ মাজত 4টা স্থানত আজিৰে পৰা প্ৰতিযোগিতা অনুষ্ঠিত হয়। মানে খেলা ধূলাটো আমাৰ দৈনন্দিন মানে যিটো ৰুটিন তাৰে এটা পাৰ্ট। আমি সকলোকে এনকাৰেজ কৰোঁ, যেতিয়া সময় পায় তেওঁলোকে খেলা ধূলা কৰিব লাগে। আজি যিটো ইয়াতে আমি টুৰ্ণামেণ্ট অনুষ্ঠিত কৰিছোঁ, আন্তঃ থানা ভলীবল টুৰ্ণামেণ্ট, এইটো এটা উদ্দেশ্য আছে। তাৰ উদ্দেশ্য প্ৰথমতে খেলৰ প্ৰসাৰটো আৰু খেলৰ প্ৰতি থকা মানুহৰ যিটো যে খেলটো এটা খুব দৰকাৰী জীৱনৰ এটা প্ৰণালীৰ এটা পাৰ্ট, সেইটো আছে। লগতে ৰাইজৰ মাজত সমন্বয় যিডাল সাঁকো সেইডাল আৰু দৃঢ় কৰাৰ এটা প্ৰয়াস। আমি খেলৰ জৰিয়তে এইটো কৰিলে তাৰ উদ্দেশ্যত আমি সোনকালে সফল হ'ব পাৰোঁ। আৰু যিহেতুকে বহুত ষ্টুডেণ্ট আছে থানা অন্তৰ্গত অঞ্চলবিলাকত, যি বিভিন্ন খেলত তেওঁলোকে আগভাগ ল'ব বিচাৰে আৰু এই সুযোগ এটাও দিয়া হৈছে। লগতে আমাৰ আৰক্ষীও ইয়াত লগতে টীমটোত আছে। আমি টীমবিলাক এনেধৰণে অনুষ্ঠিত কৰিছোঁ য'ত পঁচিছজন যদি খেলুৱৈ হয় তেওঁ প্লেয়িং কেপ্টেইন থাকিব, আৰু যদি নেখেলেও তথাপিও তেওঁ নন প্লেয়িং কেপ্টেইন হ'ব, তেওঁ কেপ্টেইন হ'বই। আৰু লগতে আমাৰ আৰক্ষী যিসকল খেলুৱৈ আছে তেওঁলোকেও যোগদান দিব। তাৰ বাহিৰেও সেই অঞ্চলত থকা যিসকল খেলুৱৈ আছে তেওঁলোকৰো সংগঠিত কৰি এটা টীম বনোৱা হৈছে প্ৰত্যেক থানাতে। আৰু তেনেকৈ আমি 4টা ক্লাষ্টাৰ কৰি দিছোঁ। এতিয়া 3খন থানাকৈ, ইয়াত দুধনৈত এটা ক্লাষ্টাৰ, এটা আপোনাৰ হেৰিত হ'ব মাটিয়াত, এটা লক্ষীপুৰ, এটা গোৱালপাৰা। এই 4টা ক্লাষ্টাৰৰ পৰা আমাৰ টীম এটা চিলেক্ট হ'ব আৰু সেইকেইটাক লৈ আমি ছেমি ফাইনেল আৰু ফাইনেল খেলাম। আৰু ইয়াৰ দ্বাৰা আমি আশা ৰাখিছোঁ যে ৰাইজৰ মাজত আমি পুলিচৰ যিটো সমন্বয় সেইটো আৰু দৃঢ় কৰিম। যিহেতুকে আমাৰ কমিউনিটি পুলিচিং এটা পাৰ্ট অফ পুলিচ ৱৰ্ক, তাক আমি কিমান দৃঢ় কৰিব পাৰোঁ তাৰ এটা প্ৰয়াস কৰিছোঁ। 4 তাৰিখে চূড়ান্ত খেল অনুষ্ঠিত হ'ব। চূড়ান্ত খেলৰ বিজয়ী কেনেধৰণৰ পুৰস্কৃত কৰা হ'ব? পুৰস্কাৰবিলাক আমি ঠিক কৰিছোঁ। আমি এতিয়া লীগখিনি আমি শেষ কৰিম 4 তাৰিখৰ ভিতৰত। তাৰপিছত 26 জানুৱাৰীৰ আগতে আমি ছেমি ফাইনেল আৰু ফাইনেল চূড়ান্ত খেলখিনি অনুষ্ঠিত কৰিম। সেইখিনি গোৱালপাৰাত অনুষ্ঠিত হ'ব। হয়, আপোনালোকে দেখি পাইছে ইতিমধ্যে আমাৰ গোৱালপাৰা জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকে যি এটা ব্যতিক্ৰম এটা পদক্ষেপ লৈছে। আপোনালোকে সকলোৱে জানে, আমি পুলিচ হওক বা প্ৰশাসন হওক, আমি সকলো মানুহবিলাকে ল' এণ্ড অৰ্ডাৰ বা বেলেগ কিবা কিবি চিটুৱেশ্যন বা প্ৰগ্ৰেম কিবা কিবি লৈ আমি সদায় ব্যস্ত হৈ থাকোঁ। ইয়াৰ মাজতে আমাৰ ৰিলেক্সৰ কাৰণে আমাৰ যি এটা পুলিচ বিশেষকৈ তেওঁলোকক মানে 24/7 মানে অলৰেডি ল' এণ্ড অৰ্ডাৰ এইবিলাকতে লাগি থকা যায়। গতিকে খেলা ধূলা এই যে পদক্ষেপটো লৈছে, মই মানে সুখী, বহুত আনন্দিত। আজি বন্ধৰ দিনত তেওঁ ক'লে যে আমাৰ 2-4টা জেগাত এনেকুৱা একদম লগে লগে কৰিছোঁ। কাৰণ এই পদক্ষেপে আমাৰ যি লোক আছে বা আমাৰ যি বিষয়াসকল আছে বা আমাৰ যি কৰ্মচাৰীসকল আছে তেখেতসকলে উৎসাহ পায়। মানে যেনেকৈ খৰালি কালত আপুনি যদি ফুল বা গছ গছনিক যদি আপুনি পানী দিয়ে, যোনটো এটা হেৰি পায়, সেই তেনেকুৱা ধৰণৰ এটা কাম কৰে। চ' মই খুব ভাল পাইছোঁ, তেখেতক মই ধন্যবাদ জনাইছোঁ। খেলাৰ তেনেকুৱা এটা যে এটা দুদিন বা এদিন দুদিন যে সময় ওলাই তেওঁলোকক যে সুবিধা কৰি দিছে, সেইটো এটা বহুত ডাঙৰ বস্তু, খুব ভাল বস্তু এইটো। চ' মই ভাল পাইছোঁ। আমিও তেখেতক যোনটো পদক্ষেপ লৈছে, আমিও মানে চাৰ্কুল লেভেলত আমিও মানে ভাবিছোঁ যে ক্ৰিকেট খেল এটা আমিও পাতিম বুলি। চ' তেনেকুৱা কিবা কিবি হৈ থাকিলে মই ভাবোঁ খুব ভাল এটা ইনিচিয়েটিভ। থেংক ইউ।